আমি সাধাৰণতে চহৰ অঞ্চলবিলাকে পৰিভ্ৰমণ কৰোঁ, বিভিন্ন চহৰলৈ যাওঁ, ধুনীয়াতকৈ ধুনীয়া আটক ধুনীয়া পাহাৰীয়া চহৰাঞ্চল অথবা ভৈয়ামৰ বিভিন্ন চহৰ অঞ্চললৈ গৈছোঁ, বিভিন্ন অভিজ্ঞতা সঞ্চয় কৰিছোঁ, ধুনীয়া ধুনীয়া চহৰ। কিন্তু এই যে মই উপস্থিত আছোঁ আজি, এয়া এটা চৰ চাপৰিৰ জীৱন কেনেকুৱা তাৰ কিছু অভিজ্ঞতাৰ বাবে আজি আহি উপস্থিত হৈছোঁ ইয়াত, আৰু আপোনালোককো দেখুৱাব বিচাৰিছোঁ আচলতে চৰ অঞ্চলৰ জীৱনশৈলী কেনেকুৱা অথবা ইয়াৰ পৰিৱেশ কেনেকুৱা, ইয়াৰ মানুহবিলাকৰ জীৱিকা, এওঁলোকৰ জীৱন ধাৰণৰ শৈলী, এইসমূহৰ ওপৰত কিছু আভাস এটা দাঙি ধৰাৰ বাবে মই আহি উপস্থিত হৈছোঁ। আৰু এতিয়া মই উপস্থিত আছোঁ বৰভিটাৰ পিছফালে থকা এটা চৰত, গোৱালপাৰা জিলাৰ বৰভিটা পাগলাতেক মন্দিৰৰ বাবে যিখন গাঁও বিখ্যাত, সেই গাঁওখনৰ পিছফালে থকা এটা চৰ অঞ্চলত। বাট পথ বুলিবলৈ নিৰ্দিষ্টভাৱে একো নাই, আপুনি যিফালেই যাব সেইফালেই ৰাস্তা, সেইফালেই পথ, সেইটোৱেই বাট। আৰু এই মুহূৰ্তত মই আপোনালোকক দেখুৱাইছোঁ চৰ অঞ্চলৰ লোকসকলৰ বাসস্থান আৰু তেওঁলোকৰ পৰিৱেশ। নৈয়া গৰকা বালিচাপৰিত অতি সাধাৰণভাৱে জীৱন যাপন কৰে ইয়াত বসবাস কৰা লোকসকলে। সন্মুখলৈ চাওকচোন, ফাগুন অহাৰ আগজাননী দি শিমলুকৈ জোপা কেনেদৰে ৰঙা হৈ ফুলি আছে। কৰ্ম সংস্কৃতি কি সেয়া সঠিকভাৱে অনুধাৱন কৰিবলৈ আপুনি এদিনৰ বাবে হ'লেও চৰলৈ অহাটো উচিত। কাৰণ ইয়াত আহি মই এটা কথা দেখিছোঁ যে ইয়াৰ কোনো মানুহে অবাবত সময় নষ্ট নকৰে। মাকৈটো হাতত লৈয়ে ভাল লাগি গ'ল, কি আতিল তাৰ চেহেৰা। সন্মুখত চাওক, এয়া এখন মাকৈ খেতি। এতিয়া মাকৈবোৰ পুৰঠ হৈ উঠিছে আৰু গছবোৰৰ আগবোৰ কাটি শুকাবলৈ দিয়া হৈছে। আনহাতে একাংশ মাকৈ ইতিমধ্যে ছিঙিছে আৰু এনেদৰে ৰ'দত শুকাবলৈ দিয়া হৈছে। এয়া এখন জলকীয়া বাগান। আপোনাৰ চকু যিমান দূৰলৈকে যাব সিমান দূৰলৈকে এই বাগানখন বিস্তৃত হৈ আছে। আৰু চাওকচোন, এই বাগানৰ কাষে কাষে কেনেদৰে লাও গছসমূহ লগাই থোৱা আছে। জলকীয়াৰ খেতিও হেনো বৰ লাভদায়ক খেতি, আৰু সেই ইয়াত বিঘাই বিঘাই কেৱল জলকীয়া ৰোৱা হৈছে। সঁচা কথা ক'বলৈ গ'লে ইমান ডাঙৰ জলকীয়া বাগান মই আগতে কেতিয়াও দেখা নাছিলোঁ। পকা জলকীয়াসমূহ ৰদাবলৈ দিয়া হৈছে। অসমৰ মাটি আমি কৃষিৰ বাবে উপযোগী বুলি সদায় চৰ্চা কৰি থাকোঁ, কিন্তু যদি এনেকুৱা অঞ্চললৈ নাহে তেতিয়াহ'লে আপুনি তাৰ বাস্তৱ প্ৰতিচ্ছবি দেখা নাপাব। তো আজি চৰ অঞ্চলসমূহ পৰিভ্ৰমণ কৰি মই সেই কথা বৰ হাড়ে হিমজুৱে উপলব্ধি কৰিছোঁ যে সঁচাকৈ আমি যদি কৃষিত মনোনিৱেশ কৰোঁ, অসমৰ অৰ্থনীতি সলনি হ'বৰ বাবে বৰ বেছি দিন নালাগিব। সন্মুখতে কি আপোনালোকে ধৰিব পাৰিছেনে? আমি ৰঙা আলু বুলি কওঁ, আপোনালোকে কি কয় এবাৰ কমেণ্ট বক্সত জনাবচোন। আমি বহুতে সভাই সমিতিয়ে চৰ অঞ্চলৰ বিভিন্ন কথা কৈ আহিছোঁ, ভাষণ দিছোঁ, ডাঙৰ ডাঙৰ ভাষণ দিছোঁ, কাকতে পত্ৰে বিভিন্ন ধৰণৰ লেখা লিখিছোঁ, কিন্তু বাস্তৱত আমি কিমানজনে চৰ অঞ্চলত আহি তেওঁলোকৰ এই দুঃসহ জীৱন প্ৰণালী, তেওঁলোকে আমাক আমাৰ যি শাক পাচলিকে আদি কৰি খাদ্য শস্য প্ৰায়ভাগেই তেওঁলোকে উৎপাদন কৰি আমাক যোগান ধৰিছে, কিন্তু তেওঁলোকৰ যি জীৱন প্ৰণালী, এই জীৱন প্ৰণালী কিন্তু অতি দুঃসহ। ইয়াত বিশেষ সা সুবিধা নাই, শিক্ষা, চিকিৎসা, পানী এইসমূহৰ সাংঘাতিক অভাৱ। আপুনি যিফালেই চকু ফুৰাব সেইফালেই কেৱল মৰুময় বালি, আনকি ইয়াত ৰাস্তা ঘাটৰো সুব্যৱস্থা নাই। এই অঞ্চলত বসবাস কৰা মানুহসমূহৰ বাবে কৰিবলগীয়া যথেষ্টখিনি কাম বাকী আছে, কাৰণ এওঁলোকক কিছু সা সুবিধা প্ৰদান কৰাটো নিতান্তই প্ৰয়োজনীয়। এটা বৃহৎ অঞ্চল পৰিভ্ৰমণ কৰাৰ পিছত আমি পুনৰ উভতিছোঁ গাঁৱলৈ, আৰু এই বালিৰ এই উপত্যকাৰ মাজেৰে খোজকাঢ়ি এনেকুৱা লাগিছে যেন শৈশৱ পুনৰ উভতি আহিছে। কাৰণ শৈশৱতে আমি এনে বালি অঞ্চলত খেলি ধূলিয়ে ডাঙৰ দীঘল হৈছোঁ, কাৰণ নৈ পাৰত জন্ম, গতিকে নৈৰ সৈতে আমাৰ এটা সম্পৰ্ক আগৰ পৰাই আছিল। কিন্তু বিভিন্ন কাৰণত, বিশেষকৈ অধ্যয়ন তথা কৰ্মসংস্থান এইবোৰ কাৰণত আমি গাঁও এৰি বহু আগতেই ওলাই গৈছিলোঁ, আৰু আজি পুনৰ গাঁৱলৈ আহি আৰু এই পৰিৱেশৰ মাজত ভ্ৰমণ কৰি, এই পৰিৱেশৰ মাজত ফুৰা চকা কৰি পুনৰ শৈশৱলৈ মনত পৰিছে। আৰু নিশ্চয় ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। আগলৈও এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, এটা লাইক দিব, কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বোৰ আপোনালোকৰ কেনেকুৱা লাগে।